মানে এইটো আমাৰ ইয়াৰে ষ্টাফ হয়, পাৰ্মানেণ্ট ষ্টাফ। তেখেতে ফেব্ৰুৱাৰীৰ 3 তাৰিখ তো সেইদিনা মানুহটো অহা নাই। তো অলপ ডাউট হ'ল আমাৰ, কাৰণ সদায় অহা মানুহ ছাডেনলি যদি গুচি যায় বা একো ইনফৰ্ম নাই, ফোন ছুইচ অফ। তাৰপিছত আমি গম পালোঁ যে তেখেতে এনেকৈ আমাৰ ইয়াৰ পৰাও পইচা লৈছে, বেলেগৰ পৰাও লৈছে, কাষ্টমাৰৰো জমা কৰা নাই। তাৰপিছত আমি FIR কৰিলোঁ। মানুহটো এতিয়াও পলাতন আছে, এতিয়াও অহা নাই। কি নাম তেখেতৰ? শিৱ শংকৰ বিল, কেচিয়াৰ। কিমান টকাৰ খেলি মেলি হৈছে? টকাৰ খেলি মেলি এতিয়ালৈকেতো 34 হ'ব, 34 lakhs। 34 লাখ আমাৰ বেংকৰ এপ ইনক্লুডিং কাষ্টমাৰৰ জমা যিটো হোৱা নাই সেইটো চব মিলাই পিনে এইটো 34 লাখ। আমি FIR কৰিছোঁ, থানাত দিয়া হৈছে, সেইদিনাই দিছোঁ। তো ৰাতি পিছদিনালৈকে আমি পাই গৈছোঁ FIR। বেংকৰ যিটো নিয়মাৱলী আছে যে যিহেতু তেওঁ কৰ্মচাৰী, তেওঁৰ ক্ষেত্ৰত এতিয়ালৈকে আপোনাৰ কি পদক্ষেপ লৈছে তেওঁৰ চাকৰি বা কৰ্মক্ষেত্ৰত? এতিয়ালৈকে আমাৰ ওপৰ মহল যিটো আছে সিহঁতক ইনফৰ্ম কৰা হৈছে, FIR কপি দিয়া হৈছে। এতিয়া সিহঁতে কৈছে যেতিয়ালৈকে ধৰা নপৰে আমি ষ্টেপছ কেনেকৈ আগবাঢ়িম। বৰ্তমান এতিয়া ছাছপেণ্ড হৈ আছে। এতিয়ালৈকে সন্তুষ্ট আছে, সিহঁতে ট্ৰেকিং কৰি আছে। এতিয়া সিহঁতে কৈছে আমি সোনকালে ধৰিম, সেইকাৰণে আমি আশা আছোঁ যে সিহঁতে কৰিব আৰু সোনকালে। এতিয়া কাষ্টমাৰে যেতিয়া জমা দিয়ে সি কাউণ্টাৰ পাৰ্টটো দি দিয়ে, এতিয়া সি জমা নকৰে এইটো। তো এনেকৈ হ'লে আমাৰ দিনৰ শেষততো চব মিলিয়ে থাকিব, একচুৱেল এমাউণ্টটো জমা নহয়। সেইটো কাৰণে এনেকৈ এইটো কৰিছে। 3জনমান আছিলে, 3-4জন তেখেতে এনেকুৱা কৰিছে। পিছত সিহঁতে কমপ্লেইন দিছে, আমি তেতিয়া গম পালোঁ, নহ'লেতো আমি গম নাপালোঁ আৰু বস্তুটো। সেইটোৱে কথা। 3জন বুলি তেওঁৰ লগত জড়িত আছে নেকি? নাই 3জন কাষ্টমাৰৰ যিটো হৈছে। আৰু বেংকৰ টকা হৰলুকি কৰা বৃহৎ অংক, যিহেতু এটা ছিষ্টেমত চলে আপোনালোক, বেংকৰ টকা বা কেছৰ টকা কেনেদৰে হৰলুকি কৰিব পাৰে? এটাটো হ'ল এই কাষ্টমাৰৰ 3টা, তাৰপিছত আমাৰো কেছটো শ্বৰ্ট হৈ আছিলে, তাৰ কাৰণে এইটো আমি 3 তাৰিখে গম পালোঁ। সি 1 তাৰিখে এইটো কৰিছিলে। আপোনাৰ 1 তাৰিখ শনিবাৰ আছিল, সেইদিনা যিমানখিনি কেছ মিলাব আছিল তেখেতে মানে পইচাটো ফিজিকেলি দেখালে মিলি আছে বুলি, তাৰপিছত দেখাই মেলি তেখেতে ৰাখি দিলে। তেতিয়া এইদিনা ব্ৰাঞ্চত অকল 2জনেই ষ্টাফ আছিল, সেইটো মানে ষ্টাফ কম হোৱাৰ ফাইদাটো উঠাইছে। তাৰপিছত যিমানখিনি ৰাখিব লাগে ৰাখা নাই, বাকীখিনি টকাই নিজে মানে বেলেগ জেগাত থৈ মেলি তেখেতে ভল্টটো মাৰি পিছত লৈ গৈছে। তাৰপিছত 2জনেই ষ্টাফ আছিল, 2জনেই ষ্টাফ থকাৰ কাৰণে সেইটো ফাইদাটো উঠাইছে। আৰু তাৰ নেক্সট দিনা আহি যেতিয়া বল খুলিছে তেতিয়া পইচাটো কম আছিল। মানে একজেক্টলি তেখেতে প্ৰথমটো কৈছে 1 তাৰিখত কৈছে, শনিবাৰ আছিল, 2 তাৰিখ ৰবিবাৰ। হয় 2 তাৰিখ ৰবিবাৰ, 3 তাৰিখ সোমবাৰ, 1 তাৰিখে সন্ধিয়া কৰিছে। তেতিয়া ফিজিকেলিটো চালে, যোনজন চাব লাগে তেখেত চালে, চাই মেলি চাইন টাইন কৰি থৈ দিলে। সেইদিনাটো পইচা মিলি আছিল, কিন্তু এইদিনা তেখেতে কি কৰিছে, মানুহ নোহোৱাৰ কাৰণে তেখেতে পইচাখিনি বেলেগ ঠাইত ৰাখি যোৱা টাইমত লৈ গৈছে। এইখিনিতো আৰু গম পোৱা নাই। নেক্সট দিনা 3 তাৰিখত যেতিয়া মানুহটো অহা নাই তেতিয়া ভল খুলি চাওঁতে পইচাটো কম থাকিল। CCTV কেমেৰাত চাই কিনে এইখিনি কথাটো গম পোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।